অৱসৰ গ্ৰহণ কৰা অধ্যাপকক পুনৰ নিযুক্তিৰ প্ৰসংগ সংবাদমেলত পুনৰবাৰ স্থিতি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই পদক্ষেপক মুখ্যমন্ত্ৰীৰ 101% সমৰ্থন। এই সন্দৰ্ভত হেঁচা নিদিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে। অভিজ্ঞতাক অমান্য কৰিলে পৃথিৱী নচলে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। অভিজ্ঞতাৰ দ্বাৰাহে এখন শিক্ষানুষ্ঠান অধিক উন্নত হ'ব। ৰাজ্যজুৰি হৈ থকা প্ৰতিক্ৰিয়াৰ মাজতে নিজৰ স্থিতিত অটল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মই এইটোত বহুত সমৰ্থন কৰোঁ। গতিকে মোক প্ৰেছাৰ দি লাভ নাই আৰু মই এইটোত 100% সমৰ্থন কৰোঁ যে এখন অনুষ্ঠান অভিজ্ঞ ব্যক্তি নহ'লে নচলে। একদম 100ৰ 101% বহাল থাকিব। অকল 100%তে নহয় 101, কাৰণ কোনোবাই যদি অভিজ্ঞতাক অমান্য কৰে এই পৃথিৱীখন নচলে। অভিজ্ঞ লাগিবই। গতিকে ইয়াতে মোৰ ওপৰত প্ৰেছাৰ আনিও লাভ নাই আৰু মই জানো যে অভিজ্ঞ নহ'লে কোনো এখন অনুষ্ঠানেই চলিব নোৱাৰে। ঘৰখনত দেউতা নাথাকিলে ঘৰখন চলিব নোৱাৰে।